নমস্কাৰ সকলোকে মোৰ পেজৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিসকলে মোৰ পেজটো ফ'ল' কৰিছে মই তেওঁলোকক অন্তৰৰ পৰা পুনৰবাৰ কৈছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি ইজনে সিজনৰ লগত বন্ধুত্ব কিবা কণ্টেণ্ট মনিটাইজেশ্যন পাম বুলি টকা পইচা আশাত ফেচবুকত অহা নাই, ময়ো অহা নাই, আপোনালোকো অহা নাই। এখন বহল সমাজৰ লগত থাকি ভাল লাগিছে কাৰণে আহিছোঁ। ইজনে সিজনৰ সহায় সহযোগিতা কৰি যাওক। ভৱিষ্যতে কিবা পালে পাব, নাপালে নাই, কিবা আশাত থাকিব নালাগে। সামাজিক মাধ্যমখন এখন বহল সাগৰৰ দৰে। আপুনি নজনা কথা জানিব পাৰিব, জনা কথাটো কাৰোবাক ক'ব পাৰিব। বিশেষকৈ কিছুমান নকৰিবলগীয়া কাম আপোনালোকে নকৰিব, যাৰ দ্বাৰা বিপদত পৰিবলগীয়া হয়। এইটো আপোনাৰ বাবেই নহয়, ময়ো সদায় সজাগ থাকোঁ যাতে আমাৰ দ্বাৰা হঠাৎ কিবা এটা বিপদ চপাই ল'বলগীয়া নহওক। আৰু সামাজিক মাধ্যমত থাকি এক্টিভ হৈ কিবা এটা ভাল লাগিছে, এইটো কাৰণে ভাল লাগিছে। আজি সেই গাঁৱৰ ইউনুচালি নামৰ ল'ৰাটোৱে শিৱসাগৰৰ মানুহজনেও চিনি পোৱা হ'ল, মঙলদৈ মানুহজনেও চিনি পোৱা হ'ল, যোৰহাটৰ মানুহজনেও চিনি পোৱা হ'ল, বঙাইগাঁৱৰ মানুহজনেও চিনি পোৱা হ'ল। এটা সম্পৰ্ক আমাৰ গঢ়ি উঠিছে সামাজিক মাধ্যমৰ জৰিয়তে। সেয়েহে ক'ব বিচাৰোঁ, আমাৰ সম্পৰ্কটো অটুট থাকক, মজবুত হৈ থাকক। ইজনে সিজনৰ লগত ভাতৃত্ব ভাৱ গঢ়ি তোলক। মানুহৰ মৰমৰ মাত খাই যথেষ্ট। টকা পইচাই আচল কথা নহয়। বিপদে আপদে এষাৰ মাত বন্ধুত্বৰ খাতিৰত আপোনালোকে দিছে, এটা কমেণ্ট কৰিছে, সান্তনা লভিছোঁ। গতিকে আমি ইমান আলোচনা সমালোচনা যোগ্যতা থকা মানুহো নহয়, কাৰোবাক সমালোচনা কৰিম বা কিবা আলোচনা কৰিম। নিজৰ জীৱনটোত যিখিনি অভিজ্ঞতা পাইছোঁ তাকে দুই এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, ভাগ বতৰা কৰোঁ। অজানিতে কেতিয়াবা ভুলো হৈ যাব পাৰে। নিজৰ ভাতৃপ্ৰতিম বুলি ভাবি বা নিজৰ বন্ধু বুলি ভাবি বা নিজৰ দাদা বুলি ভাবি আপোনালোকে বিতৰ্কত নিনিব। মানুহৰ জীৱনটো কেইদিন, সৃষ্টি যা ধ্বংসও তা। জন্ম হৈছোঁ যেতিয়া মৃত্যু হ'বই লাগিব। গতিকে থকা দিনকেইটাই ইজনে সিজনৰ লগত বন্ধুত্ব ৰাখক। আৰু এটা কথা, পৰিয়ালৰ লগতো সুসম্পৰ্ক এটা ৰাখিব চেষ্টা কৰিব। কাৰ কেতিয়া কি বেমাৰত পৰি অসুস্থতা ভুগি আছে কোনেও নাজানে। সম্পৰ্ক এটা থাকিলে ভাল পাব। খবৰটো লোৱাৰ লগে লগে তেওঁ অকণ সাহস পাব। কেতিয়াবা হয়তো আপোনাৰ মোৰ বন্ধুজনো বেমাৰত পৰি থাকিব পাৰে। ওচৰ চুবুৰীয়া খবৰ ৰাখক। মানুহৰ বাবে তাকে আপোনালোকৰ ওচৰত আজি ভাগ বতৰা কৰিলোঁ। নিজৰ ভাতৃ বুলি বা নিজৰ ভাই ককাই বুলি আপোনালোকে মোৰ পোষ্টটো চোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ইউনুচালি জাজৰি পেজৰ পৰা সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আহি থকা দিনতো আপোনালোকে মোক সহায় সহযোগিতা কৰি যাব বুলি। ধন্যবাদ।